কম্বল ল'ব নেকি? কম্বল কম দামতে মই বিক্ৰী কৰিছো। কম্বল ল'ব নেকি? কম্বল ল'ব নেকি? কম্বল কম দামতে মই বিক্ৰী কৰিছো। কম্বল ল'ব নেকি? আজি যে ইমানে পানী খাইছো নহয়, যিহে গৰম পৰিছে, পানীয়ে খাই থাকিবলৈ মন যায়। নকব আৰু বাইদেউ, আজি ইমান ডাঙৰকৈ ৰ'দটো দিছে নহয়, বাহিৰৰ মুকলি বতাহ লৈ লৈ থাকিবলৈ মন যায়। ভিতৰলৈ অলপো সোমাই যাবলৈ মন নাযায়। ঘৰৰ ভিতৰত ইমান গৰম। তাকেহে আমাৰো ঘৰটো ইমানে গৰম নহয়, সেইকাৰণে ঠাণ্ডাত ব্যৱহাৰ কৰা কম্বল, লেপ, চুৱেটাৰ সকলোবোৰ মই বাকচতে ভৰালো। সেইবোৰ যদি দেখি থাকো গৰম দিনত, তেতিয়া কিবা গাটো বিজবিজাইহে যায়। বাইদেউ, এই গেলা গৰমত যে আপুনি লেপ, কম্বল, চুৱেটাৰৰ কথা নুলিয়াব দেই, নুলিয়াব। কম্বলৰ কথা শুনিলে কিবা গাটো বেয়া লাগিহে যায়গৈ। কম্বল ল'ব নেকি? কম্বল কম্বল ল'ব নেকি? কম্বল একেবাৰে কম দামতে বিক্ৰী কৰিছো। কম্বল ল'ব নেকি? ককাই, তই যে ইমান গৰমত কম্বল বিক্ৰী কৰি আছ, তই নাজান নেকি গৰমত যে কম্বল কোনেও নিকিনে বুলি? সঁচাকে পাই, ইমান গৰমত কম্বলৰ নাম শুনিলে কিবা লাগি যায়গৈ। আমাৰ লেপ কম্বল যিমান ওলোৱা আছিলে সকলোবোৰ ভাগে ভাগে ভৰাইহে থলোগৈ। সেইবোৰ আৰু এতিয়া আমি ব্যৱহাৰেই নকৰো। নহয় মানে, মই কম্বল একেবাৰে কম দামতে বিক্ৰী কৰিছো। ঠাণ্ডা দিনত যিমানহে দাম কম্বলৰ, মই এতিয়া একেবাৰে কম দামত বিক্ৰী কৰিছো। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। পিছে ককাই, কম্বল বিক্ৰী হৈছে নে নাই হোৱা? নাই লোৱা। কোনেও মোৰ পৰা কম্বল নাই লোৱা। কিন্তু উপায়ো নাই, কম্বল বিক্ৰী কৰা ব্যৱসায়টোৰ বাহিৰে মোৰ আৰু বেলেগ ব্যৱসায় একোৱেই নাই। এইটো কাম কৰিয়ে মই খাই বৈ জীয়াই আছো, লগতে ঘৰৰ পৰিয়ালো চলাই আছো। কেনেকুৱা মানুহ থাকেও এইখন পৃথিৱীত। গৰম দিনত ঠাণ্ডা বস্তু বিক্ৰী কৰা সলনি দেখোন গৰম বস্তুহে বিক্ৰী কৰিছে। ক'ৰ পৰা মানুহে কিনিব বাৰু কম্বল? হেৰা, মই যে কম্বল বিক্ৰী কৰা ব্যৱসায়টো গৰম দিনত বন্ধ কৰি বেলেগ ব্যৱসায় কৰিম বুলিহে ভাবিছো। কিন্তু কি ব্যৱসায় কৰিম তাকেহে ভাবি পোৱা নাই। এয়া আপুনি কি কথা কৈছে? ইমান বছৰৰ পৰা কম্বল ব্যৱসায়টোৱে আমি চলাই আছো। এতিয়া হঠাতে ব্যৱসায় সলনি কৰিম বুলি ক'লে আপোনাৰ টকা পইচাৰ প্ৰয়োজন হ'ব। ইমানবোৰ টকা পইচা ক'ত পাব? কি কৰো একো ভাবিয়ে পোৱা নাই। মই কাম নকৰিলেচোন ঘৰলৈ পইচা 1 টকাও নাহে। কিন্তু কম্বল বিক্ৰী কৰিলেও মোৰ পৰা কোনেও কম্বল নিকিনে। আজি এসপ্তাহ দিন ধৰি মই এখন কম্বলো মানুহক বিক্ৰী কৰিব পৰা নাই। আৰু তুমিয়ে কোৱাচোন, ইমান ডাঙৰ ৰ'দ দিছে বাহিৰত, কিমান গৰম, আৰু এই গৰমত মানুহে ক'ৰ পৰা কম্বল ল'ব? আপুনি যিখিনি কথা কৈছে সঁচা। গৰম দিনত কোনেও এইবোৰ বস্তু নিকিনে। কিন্তু বেলেগ এটা ব্যৱসায় কৰিম বুলি ক'লেওচোন ভয় লাগে। বহুত পইচা লাগিব। আমাৰচোন ইমান পইচাই নাই। যেনে তেনে খাই বৈহে জীয়াই আছো। এতিয়াই মই বেলেগ এটা কাম হাতত নলওঁ। পইচা পাতিৰ কথাও আছে। সেইকাৰণে দুদিনমান মই চাই লওঁ, তাৰ পিছতহে সিদ্ধান্ত ল'ম। বাইদেউ, ৰ'বচোন ৰ'ব, আপোনাৰ লগত কথা এটা আছে। কচোন ভণ্টি, কি কথা আছিলে? বাইদেউ, আপোনালোকে এইকেইদিন কেনেকে চলি আছে হয়? আমাৰ এখেতে চহৰত গৈ পকা মিস্ত্ৰীহে কাম কৰে। কিন্তু এইকেইদিন ইমানেই ৰ'দ দিছে, যাৰ কাৰণে একেবাৰে কাম কৰি কৰি এতিয়া জ্বৰ, কাহ, চৰ্দি সকলোবোৰ। এতিয়া কাম কৰিবলৈও যাব নোৱাৰে। ঘৰ চলিবলৈ যে ইমান অসুবিধা হৈছে নহয় এইকেইদিন। কিনো কম আৰু, আমাৰো তহঁতৰ নিচিনা একেই সমস্যাই হৈছে। আমাৰ মানুহজনে আকৌ চহৰত গৈ কাম নকৰে, কিন্তু গাঁৱে গাঁৱে গৈ চাইকেলতে কম্বল বিক্ৰী কৰে। কিন্তু এই গৰমত কোনেও কম্বল কিনা নাই। এসপ্তাহ দিন ধৰি এখন কম্বলো বিক্ৰী হোৱা নাই, জাননে? আমাৰো ঘৰ চলিবলৈ বহুত অসুবিধা হৈছে। হেৰি শুনিছে, আপুনি অহাকালি ৰাতিপুৱাই গাঁৱৰ মহাজন ডাঙৰীয়াৰ ওচৰলৈ যাব। তাত কিবা কাম বিচাৰি গ'লে নিশ্চয় দিবই। আপুনি ৰাতিপুৱাই সোনকালে যাব। এবাৰ মহাজন ডাঙৰীয়াৰ ঘৰৰ পৰা আহিবগৈ লাগিব। ডাঙৰীয়া, মহাজন ডাঙৰীয়া। তই আহিছ? কচোন, কি কামত আহিছ? মানে বাইদেউ, মই মহাজন ডাঙৰীয়াৰ ওচৰত কাম বিচাৰিহে আহিছিলো। তেখেত কেতিয়া আহিব? তেখেতৰ লগত কথা পাতিলে তেখেতে নিশ্চয় বুজি পাব। তই আহিছ, ভালে কৰিলি। মহাজন ডাঙৰীয়াই নতুন এটা কাম হাতত লৈছে, পানী বিক্ৰী কৰা কাম। একেবাৰে ঠাণ্ডা ঠাণ্ডা পানী। যদি তাত তোক যদি কিবা কামত বিচাৰে, তেতিয়া তই নিশ্চয় কৰিব পাৰিবি। হয় নেকি? তেনেহ'লে ঠিকে আছে। মই এতিয়াই মহাজন ডাঙৰীয়াৰ ওচৰলৈ গৈ কিবা এটা কাম বিচাৰো। পানী লৈ যাওক, পানী, ঠাণ্ডা ঠাণ্ডা পানী, মাত্ৰ 10 টকা। 10 টকীয়া পানী, 10 টকীয়া পানী, পানী লৈ যাওক, পানী। আপুনি বিক্ৰী কৰা পানী যে খাই ইমান ভাল লাগে নহয়, একেবাৰে শৰীৰটো শীতল লাগি যায়গৈ। এনেকুৱা গৰমত ঠাণ্ডা পানী অকণমান যদি পাওঁ, আৰুনো কি লাগে আৰু। মহাজন ডাঙৰীয়া, আপুনি পানী ক'ৰ পৰা আনিছে? ইমান সোৱাদ লগা খাবলৈ, খালে খায়ে থাকিবলৈ মন যায়।
অঁ পানী বিক্ৰী কৰা ব্যৱসায়টো কিন্তু বেয়া নহয় দেই, ভালেই। গৰম দিনৰ সকলো মানুহে পানী কিনি খাবই, কিন্তু পানী ইমানবোৰ বটল কিনিবলৈতো পইচা লাগিব। সেইকাৰণে মই এতিয়া মহাজন ডাঙৰীয়াৰ ওচৰতে কাম কৰোঁ, তাৰপিছত পইচা গোটাই গোটাই ময়ো এনেকুৱা ধৰণৰ ব্যৱসায় এটাই আৰম্ভ কৰিম। পানী লৈ যাওক, পানী একেবাৰে ঠাণ্ডা ঠাণ্ডা পানী। প্ৰণাম মহাজন ডাঙৰীয়া, আপুনি এই ব্যৱসায়টো কৰি বহুত ভাল কৰিছে, কাৰণ কিমান মানুহ যে পানী পিয়াহতে থাকে, আপুনি ইমান ঠাণ্ডা শীতল পানী খুৱাই সকলোকে গৰমৰ পৰা মুক্তি কৰিছে। আপুনি যদি বেয়া নাপায় আপোনাৰ এই ব্যৱসায়ত মোকো ল'ব নেকি? ময়ো কৰিব বিচাৰোঁ। নাই 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 নাই, মই এতিয়া এই ব্যৱসায়টোত মই কাকো ল'ব নোৱাৰোঁ। মই এইটো ব্যৱসায় অকলে কৰিম বুলিয়ে ভাবিছোঁ। ডাঙৰীয়া আপুনি কিবা এটা চিন্তা কৰক, মই দিনে ৰাতিয়ে সমান কৰি কাম কৰিম আপোনাৰ লগত। আপুনি কেৱল ঘৰ চলিবলৈ কিবা এটা দিলেই হ'ব, কিবা এটা চিন্তা কৰক। নাই, মই মোৰ ব্যৱসায়ত কাকো ল'ব নিবিচাৰোঁ, আৰু মোৰ হাতত এতিয়া বেলেগ কামো নাই কৰিবলগীয়া। তই বেলেগ কেতিয়াবা আহিবি, এতিয়া মোৰ ওচৰত তেনেকৈ একো কামেই নাই। পানীৰ ব্যৱসায়টো আৰু ডাঙৰ কৰিবৰ কাৰণে মই 2-3জন মানুহ ল'ব পাৰিলোহেঁতেন, কিন্তু মই এতিয়া একেবাৰে উপায়বিহীন, ল'ব নোৱাৰোঁ। কাৰণ এই শীতল ঠাণ্ডা পানীৰ ৰহস্য কোনেও নাজানে। যদি সকলোৱে গমেই পাই যায় মোৰ লগত কাম কৰি কৰি, তেতিয়াহ'লেচোন সকলোৱে নিজে নিজে কাম কৰিব, তেতিয়া মোৰ এই পানীৰ ব্যৱসায়টো একেবাৰে ডুবি যাব। ৰ'বচোন, আপুনি এনেকৈ দুখ কৰি নাথাকিব। অহাকালি মহাজন ডাঙৰীয়া ঘৰলৈ মই যাম, আৰু বাইদেউৰ পৰা যেনে তেনে কৰি হ'লেও কিবা এটা কাম মই লৈ ল'ম। ঘৰ সৰা মোচা, ভাত বনোৱা, বাচন ধোৱা সকলো কামেইচোন মই জানো। তেনেকুৱা কাম এটা পালেই হ'ব। হেৰা, মই তোমাক সেইদিনাখনো বুজাইছিলোঁ আৰু আজিও ভালকৈ বুজাই দিছোঁ। শুনা, ভালকৈ শুনা। এই ঠাণ্ডা আৰু শীতল পানীখিনিৰ ৰহস্য যাতে কোনেও গম নাপায়, এই বিষয়ে কেৱল তুমি আৰু মইহে জানো। মই যদি এতিয়া বহুত মানুহ কামত লৈ লওঁ, তেতিয়াহ'লে সকলো মানুহে কাম কৰি কৰি মোৰ এই ৰহস্যৰ কথাও গম পাই যাব। তেতিয়া সকলোৱে নিজে ভাগে ভাগে এই পানীৰ ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰিব। তেতিয়া আমি পাই থকা এই পইচাখিনিও কেতিয়াও নাপাম। ঠিক আছে, তেনেহ'লে ঘৰলৈ যদি কোনোবাই কাম বিচাৰি আহে, মই তেতিয়া কাম নাই বুলিয়ে ক'ম। পানী ল'ব নেকি? পানী, ঠাণ্ডা ঠাণ্ডা পানী, মাত্ৰ 10 টকা। কি? তুমি এয়া কি কথা কৈছা? অঁ, মই আপোনাক যিবোৰ কথা কৈছোঁ সকলোবোৰ আখৰে আখৰে সত্য। মই আপোনাক মিছা কথা কোৱা নাই। পানীবোৰে ৰহস্য আছে, সেইকাৰণে পানীখিনি খাই সকলো মানুহে ভাল পায়। আৰু এই বিষয়ে যদি বেলেগ মানুহে গম পায়, তেতিয়া বোলে এই পানী ব্যৱসায়টো কৰিবই বোলে নিশ্চয়। আৰু এই পানী ব্যৱসায়ত বহুত পইচা আছে। কথাটো পিছে ময়ো মন কৰিছোঁ। যোৱাকালি মহাজন ডাঙৰীয়াৰ ওচৰলৈ যেতিয়া গৈছিলোঁ কাম বিচাৰি, তেতিয়া 2জনমান মানুহে সেই পানীয়ে খাই আছিলে আৰু কৈছিলে পানীখিনি খাবলৈ বৰ সোৱাদ আৰু শৰীৰটো বোলে শীতল লাগি যায়। মই মনে মনে মহাজন ডাঙৰীয়াক পিছা কৰিব লাগিব, তেতিয়াহে এই ৰহস্যৰ কথা গম পাম। এইটোচোন এটা ডাঙৰ গুফা। হাবিৰ মাজতো ইমান ডাঙৰ গুফা আছিল বুলি মই আজিহে দেখিছোঁ। এই গুফাৰ ভিতৰত নিশ্চয় সেই শীতল ঠাণ্ডা পানীৰ ৰহস্য পাম। মই বিচাৰি পাম। ঐ দুষ্ট ব্যক্তি, তোক মই এই পানীৰ ৰহস্যৰ কথা ক'লো আৰু তই সুবিধা ল'লি। মই 20 বছৰ তপস্যা কৰি কৰি এই গুফাটো মই বৰদান পাইছিলোঁ, কিন্তু মই সকলোবোৰ কথা তোক কৈছিলোঁ, কাৰণ এই পানীখিনি যাদুকৰী পানী হয়। মানুহে যদি এবাৰ খায়, তেতিয়া 10 দিন পানী নাখালেও হৈ যায়। কিন্তু তই সুবিধা ল'লি তই। মোৰ কাৰণে তই এই শীতল পানীখিনি পাইছ, কিন্তু তই মোক এমাহ দিন ধৰি একো বস্তু খাবলৈ নাই দিয়া আৰু পানী অকণমানো খাবলৈ নাই দিয়া। মোক কিবা এটা খাবলৈ দে, নহ'লে মই মৰি যাম মই। নাই নাই, মই তোক একো খাবলৈ নিদিওঁ। তই সোনকালে এইখন পৃথিৱী এৰি সৰগলৈ গুচি যা, মই সেইটোৱে বিচাৰোঁ। কাৰণ তই এই পানীৰ ৰহস্যৰ কথা সকলোকে কৈ দিম বুলি কৈছিলি, তেতিয়াচোন সকলো মানুহ ৰজা হ'লহেঁতেন। মই সেইকাৰণে তোক মই বন্দী কৰি ৰাখিছোঁ ইয়াত। এই ৰহস্য থকা পানীখিনি সদায় মোৰ হয় আৰু সদায় মোৰ হৈ থাকিব। মই এই বিষয়ে কাকো নকওঁ, কোনো জানিবলৈকো নিদিওঁ। মহাজন ডাঙৰীয়াই এয়া দেখোন বহুত ডাঙৰ ভুল কাম কৰিছে। যিজন মানুহৰ পৰা এই গুফাৰ ৰহস্যৰ কথা গম পালে, তেখেতকে দেখোন বন্দী কৰি ৰাখিছে, আৰু তেখেত নাখায় নবৈ দেখোন মৰিয়ে থাকিব। নাই নাই, মই এয়া হ'বলৈ কেতিয়াও নিদিওঁ। মই সকলো মানুহক সহায় কৰিব বিচাৰোঁ। এই পানীখিনিৰ মূল্য বহুত। কিয় সহায় কৰিবলৈ নাই দিয়া? তই কিয় সহায় কৰিবলৈ নাই দিয়া? এই পানীখিনি মোৰ হয়, আৰু মই যেনেকৈ ব্যৱহাৰ কৰিব বিচাৰোঁ তেনেকৈ ব্যৱহাৰ কৰিম।
আপুনি চিন্তা নকৰিব এই গুফাৰ পৰা মই আপোনাক উলিয়াই লৈ যাম আৰু এই পানীখিনি যিহেতু আপুনি তপস্যা কৰি বৰদান পাইছে সেইকাৰণে গোটেই জীৱন এই পানীখিনি কেৱল আপোনাৰে হয় কিমান দিন যে তেখেত ভোকে পিয়াহে সেই গুফাৰ ভিতৰতে সোমাই আছে মহাজন ডাঙৰীয়া কিন্তু বহুত বেয়া কাম কৰিলে এয়া মহাজন ডাঙৰীয়া আমি দেখোন বহুত ভাল মানুহ বুলি ভাবিছিলো কিন্তু তেখেত বহুত বেয়া মানুহে ওলালে এতিয়া বাবা আপুনি ভাল পাইছেনে তোমাৰ ঘৰত যে মোক আশ্ৰয় দিলা খাবলৈ বস্তু দিলা তাৰ কাৰণে অশেষ ধন্যবাদ তুমি কম্বলৰ ব্যৱহাৰ কৰা কিন্তু গৰমত কম্বল কোনেও নিকিনে নহয় জানো হয় বাবা আপুনি কেনেকৈ গম পালে মই মানুহ দেখিলে মানুহৰ মনৰ কথা পঢ়িব জানো মই তোমাক বৰদান দিব বিচাৰোঁ এই পানীখিনি লোৱা আৰু তুমি বিক্ৰী কৰিবলৈ অনা সকলো কম্বলতে তুমি ছটিয়াই দিবা তেতিয়া যিমান ডাঙৰ ৰ'দ দিলেও যিমান গৰম পৰিলেও তুমি বিক্ৰী কৰা কম্বলবোৰ সকলোৱে ল'ব কাৰণ তুমি বিক্ৰী কৰা কম্বলবোৰ সদায় ঠাণ্ডা হৈ থাকিব বৰফৰ নিচিনা মই এতিয়া যাবগৈ লাগিব সেই গুফাৰ ভিতৰলৈ মই যাবগৈ লাগিব কাৰণ সেই গুফাটো মই বৰদান পাইছিলোঁ বৰদান পোৱা বস্তু সদায় সযতনে আৰু ভালকৈ ৰাখিব লাগে আচৰিত গৰম দিনত কম্বল এখন দেখিলেই গাটো কিবা লাগি যায়গৈ কিন্তু তই বিক্ৰী কৰা কম্বলখন ল'লে দেখোন গাটো কিবা ঠাণ্ডাহে লাগি যায় সঁচাকৈ ককাই তই বিক্ৰী কৰা কম্বলবোৰ একেবাৰে বেলেগ ধৰণৰ এনেকুৱা কম্বল মই জীৱনত কেতিয়াও দেখা নাছিলোঁ এনেকুৱা এখন কম্বল গৰম দিনত লৈ থাকিলে AC কুলাৰ ফেন একো দৰকাৰে নাই চাও ময়ো চুই চাওঁ কম্বলখন সঁচাকৈ কম্বলখন দেখো একেবাৰে বৰফৰ নিচিনা ঠাণ্ডা ইমান ভাল লাগিছে চুই ইমান ঠাণ্ডা কম্বলখন এনেকুৱা কম্বল হ'লে যে আৰু একোৱে নালাগে দেই